নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু মোৰো ভালেই বাৰু। আজিৰ ভিডিঅ'টো মই এনেকৈ আৰম্ভ কৰিছোঁ ৰাতিপুৱা ভাগৰ পৰা। এতিয়া তাকে ভাবিলোঁ দিনটো দেখাম বুলি আপোনালোকক, মানে কেইদিনমান হ'ল মই ভিডিঅ' নিদিয়া। আজি ভাবিছোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ, মানে ৰাতিপুৱাই এনেকৈ ষ্টাৰ্ট কৰিছোঁ। আৰু আমাৰ ফালে বতৰটো আজি অকণমান ভাল, মানে কালিলৈকেতো পূৰা গৰমেই দি আছিলে এইকেইদিন। তাকে আজি অকণমান ৰ'দটো ইমান নাই, মানে তো ভালেই। তো এতিয়া ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। কি দেখাব পাৰোঁ বা কি দেখাব নোৱাৰোঁ আগলৈ নাজানো, কিন্তু এনেকৈ ষ্টাৰ্ট কৰি দিছোঁ। আৰু তাকে এতিয়া ষ্টাৰ্ট কৰিছোঁ। আৰু মোৰ চুলি তুলিবোৰ কাটি দিলোঁ দেই, ষ্টেপ কাট দি দিলোঁ জানানে। এতিয়া মানে চুটিকৈ কাটি দিলোঁ যে চবফালে, দেখিছেনে চুলিবোৰ মানে বান্ধিলে মানে চবফালে ওলাই যায়। তাকে চুলিখিনি কাটি দিবলগীয়া হ'ল। আচলতে মানে বহুতখিনি দীঘল হৈ গৈছিলে মোৰ চুলিখিনি, সেইকাৰণে মানে কাটি দিলোঁ। আৰু তাকে তো পিছত অকণমান মেলি কৰি দেখাম বাৰু আপোনালোকক কি কাট দিলোঁ। ষ্টেপ কাটে দিলোঁ বাৰু, দেখাম বাৰু কেনেকুৱা লাগিছে আপোনালোকক জনাম। তো ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু গাইজ এতিয়া অকণমান পিছফালে আহিলোঁ, ভাবিলোঁ আপোনালোকক অকণমান ফুলৰ পুলিখিনি দেখাওঁ। মই এয়া দেখিব পাইছে, এই টাবটো বগা টাবটো যে এইটো কালি লৈছিলোঁ। এইটো মানে আমাৰ ঘৰৰ আগত মানে এনেকৈ ফুলৰ টাবৰ বেপাৰী বহুত গৈ থাকে, তো সেইকাৰণে মানে ভাল লাগিল যে ভাবিলোঁ এটাকৈ এনেকৈ লওঁ, পিছত ভিতৰত মানে ধুনীয়াকৈ সজাই ৰাখিব পাৰিম। এতিয়া এই ফুলখিনি আছিলে আগৰ, মানে গোটেইখিনি এতিয়া ইয়াতে দি দিলোঁ, এনেকৈ ভাল লাগিব। আৰু এতিয়া ধুনীয়াকৈ ৰ'দত থৈ দিছোঁ গোটেইখিনি। আৰু এই দুইটা মানে নতুন হয় দেই, এইকেইটা মানে মামাহঁতৰ ঘৰলৈ মা গৈছিল যে, মায়ে মানে ধুনীয়াকৈ এইবোৰ লৈ আহিছিলে। মই যোৱা নাছিলোঁ বাৰু, আৰু কেইবাটাও অনা হ'ল বাৰু নতুন নতুন এনেকৈ। আৰু এই কচু পুলিটো দেখিছেনে, সেইটো মানে মামাহঁতৰ ঘৰৰ পৰাই মানে এইবাৰ আনিছিলোঁ। সেয়াই আমাৰ মানে এনেকেই হৈ যায় আৰু অকণমান হ'লেই ফুলৰ পুলি হৈ যায় আৰু, নহয়নে বাৰু। আৰু কিমান আৰু নাৰ্চাৰীৰ পৰা এইবোৰ কিনি থাকিব। আৰু এইবোৰ দেখিছেনে, এইটো আজি লগাই দিছোঁ ধুনীয়াকৈ। আৰু এইখিনিও ধুনীয়াকৈ হৈছে। আৰু ইণ্ডোমালতীটো মৰি গৈছিলে, কিন্তু এতিয়া মানে ধুনীয়াকৈ হৈছে দেই। আৰু এইফালে নয়নতৰা, এইবোৰো ধুনীয়াকৈ মই টাবতেই দিছোঁ। আৰু যিহেতুকে মাটিত দিব নোৱাৰি, কাৰণ আমাৰ যিহেতু কোৱাৰ্টাৰ জেগা, বেছিদিন ইয়াত থকাও নহ'ব। দেউতাৰ চাকৰি বহুত বেছিদিন নাই, যিহেতুকে 2 বছৰমান আছে। সেইকাৰণে যিমান পাৰোঁ মই টাবতেই দিছোঁ, পিছত যাতে ধুনীয়াকৈ লৈ যাব পাৰোঁ। আৰু এইফালে এইটো দেখিছেনে, জলকীয়া পুলি, আৰু এইফালে নিম পুলি, যিমান য'ত পাইছোঁ মানে মই তেনেকৈ টাবতেই দি ৰাখিছোঁ। যিহেতুকে বেছিদিন ইয়াত থকা নহ'ব, 2 বছৰমান থকা হ'ব সেইবাবে। আৰু কচু পুলিটো দেখিছেনে, এইটো মানে জাষ্ট কালি লগাইছোঁহে। আৰু আৰু এইবোৰ দেখিব পাইছে ঢেকীয়া, এইবোৰ ঢেকীয়া চেকীয়া আজি আনিছোঁ। ঢেকীয়া ভাজি একদম ধুনীয়াকৈ বনাই মেলি খাব লাগিব। ঢেকীয়া খাই কোনে কোনে ভাল পায়, মই বহুত বেছি ভাল পাওঁ। আৰু ঢেকীয়া শাকটো বহুত বেছি ভালো হয় ন আমাৰ স্বাস্থ্যৰ বাবে, যিহেতুকে মানে কোনো ধৰণৰ সাৰ চাৰ দিয়া নহয় সেইবাবে। আৰু অমিতা চমিতা এইবোৰ দেখিছেনে, এইবোৰ তাত মানে দুটাই মানে এইবোৰ বজাৰ চজাৰ কৰি আনিছিলেহে, তো অকণমান দেখাই দিলোঁ। আৰু দেখিব পাইছে মধুৰি জুচ, এনেকৈ খাইনে আপোনালোকে মধুৰি জুচ? দেখিছেনে মধুৰি, মই ধুনীয়াকৈ মানে সৰু সৰুকৈ কাটি ল'লোঁ। কেঁচা মধুৰি আছিলে, বহুত বেছি পকা নাছিলে। ইয়াতে মই বেলেগ একো দিয়া নাই, অকণমান ক'লা নিমখ আৰু অকণমান চেনি, তো তেনেকৈ, আৰু অকণমান নিমখ দি দিছোঁ, বগা নিমখ। তো এনেকৈ হৈ গৈছে। আৰু অকণমান দেখাই দিছোঁ আপোনালোকক। এইখিনি খাবলৈ বহুত টেষ্টি হৈছিলে। আপোনালোকে এনেকৈ খায়নে বাৰু? মই খাওঁ মানে। আৰু দেখিব পাইছে মাটিখিনি ধুনীয়াকৈ এতিয়া আনি থৈছোঁ। আৰু বহুতখিনি আছে যে ফুল লগাবলৈ, সেইবাবে মানে আৰু অলপ কেইটামান আনি থৈছোঁ সেইকাৰণে। আৰু দেখিব পাইছে মানধনিয়াবোৰ ইয়াতে মায়ে ধুনীয়াকৈ দিছে। আৰু এইটো পখিলা দেখিছেনে, পখিলাবোৰ ইমান যে ধুনীয়াকৈ উৰি ফুৰে ন, ফুল লাগিলে মানে ফুলত পৰে যে, বৰ ভাল লাগে মোৰ চাই পেলাই। সেইকাৰণে অকণমান দেখাই দিছোঁ দেই। এতিয়া খুব ধুনীয়াকৈ ফ্ৰেছ হৈ মেলি আহিলোঁ, আৰু কাম বন কৰি মেলি হ'ল ঘৰৰ সকলো। তো তাকে, আৰু মানে ৰাতিপুৱা ভাগত যে বতৰটো অকণমান মানে একদম ঠাণ্ডা ঠাণ্ডা কৰি আছিলে, মানে ভাবিছিলোঁ বৰষুণে দিব নেকি, কিন্তু এতিয়া বৰষুণ নাই, পূৰা গৰম, পূৰা ৰ'দ দিছে এতিয়া, পূৰা গৰম একদম মানে। তাকে এতিয়া ধুনীয়াকৈ ফ্ৰেছ হৈ মেলি আহিলোঁ। আৰু এতিয়া মায়ে এইফালে ভাত চাত বাঢ়ি আছে। আৰু আৰু ফুলৰ পুলিখিনি যে মামাহঁতৰ ঘৰৰ পৰা অনা হৈছিলে, মানে পৰহিদিনাখন গৈছিলে মাহঁত, মই যোৱা নাছিলোঁ বাৰু। তো তাকে মামাহঁতৰ ঘৰৰ পৰা সেইকেইটা ফুল অনা হ'ল। অকণমান দেখাই দিছিলোঁ আপোনালোকক ফুল সিমানে। আৰু তাকে মোৰ চুলিখিনি অকণমান দেখাই দিম ৰ'ব। এতিয়া মানে গৰমতে বান্ধি আছোঁ যদিও অকণমান দেখাই আছোঁ। তো এইটো ষ্টেপ কাট দি দিলোঁ। বহুত বেছি ইমান চুটি কৰি দিয়া নাই, কিন্তু চুটি মানে ইয়াতকৈ অকণমান দীঘলকৈ ৰাখিছিলোঁ। ঘৰত আহি পেলাই হেৰি কৰিলোঁ জানেনে, আৰু অকণমান চুটি কৰি দিলোঁ মই, মানে ইয়াতকৈ অকণমান দীঘলকৈ ৰাখিছিলোঁ, লং ষ্টেপ দিছিলোঁ।
কিন্তু মোক মানে অকণমান আচলতে চুটিহে লাগে, চুটি মানে সেইকাৰণে মানে কি কৰিলোঁ আৰু অকণমান কাটি দিলোঁ। এইখিনি ভালেই হৈছে চুটিখিনি ইয়াতে মানে কাটিব মানে ইয়াত আমাৰ ইয়াতে মানে কাটি আহিলোঁ, বাইজনীয়ে খুব ধুনীয়াকৈ কাটি দিয়ে। সেয়া আৰু কাটি আহিলোঁ আৰু কেনেকুৱা লাগিছে জনাব দেই চুলিখিনি। মানে কি জানেনে, দীঘল হৈ থাকিলে ইমান চুলি সৰে নহয়, মানে চুলিখিনিতো মোৰ বহুত দীঘল হৈ গৈছিলে, দীঘল হ'লে মানে বহুত সৰে চুলি, তাতকৈ মানে চুটিয়ে ভাল লাগে সেইকাৰণে। আৰু যিহেতু মোৰ চুলিখিনি অকণমান কাৰ্ল হয়, মানে বহুত বেছি কাৰ্ল নহয়, কিন্তু সৰুতে বহুত বেছি কাৰ্ল আছিলে, কিন্তু এতিয়া মানে ডাঙৰ হৈ অহাৰ লগে লগে সেই কাৰ্লটো আগৰ কাৰ্লটো নাই, মানে এতিয়া অলপমান বহুত বেছি কাৰ্ল নহয়, তলৰখিনি অলপ কাৰ্ল অলপ ফুলা ফুলা আছে। সেইকাৰণে মোৰ মানে বেলেগ যদি মই কিবা চুলি মানে কাট দিওঁ ভাল নালাগে, সেইকাৰণে মানে ষ্ট্ৰেট কাটে দিওঁ পৰাপক্ষত। চ' মানে অকণমান দেখাই দিলোঁ আপোনালোকক, কেনেকুৱা লাগিছে জনাব আৰু দেই। তো চাই যাব আগলৈ ভিডিঅ'টো। এতিয়া যাওঁ ভাত চাত খাই আহোঁগৈ। চ' চাই থাকিব আৰু মোৰ কেমেৰাটো ইয়াত চাব লাগে, সদায় মই ইয়াত চাই থাকোঁ। আৰু গাইজ এতিয়া অকণমান আগফালে আহিলোঁ। এয়া ছাগলী পোৱালিটো দেখিছেনে, মানে কি জানেনে, কাৰ নাজানো, কিন্তু তাই মানে কি কৰে, এই ওপৰেদি আমাৰ ৱালখন মানে আগফালৰ ৱালখন অলপমান চাপৰ যে, আৰু চাপৰ কাৰণে ওপৰেদি যিহেতু সিটো চাইডে পাইপ থোৱা আছে, আৰু সেই পাইপৰ ওপৰেদি উঠি আহি মানে ৱালত উঠি তাই চিধা মানে এফালে জাপ মাৰি দিয়ে। যিহেতুকে আমাৰ আগফালে মধুৰি গছজোপাও আছে, আৰু মানে কি কৰে, এনেকৈ সোমাই অহাত আহে, কিন্তু এতিয়া ওলাই যাব নোৱাৰে যিহেতুকে গেটটো বন্ধ হৈ থাকে। আৰু তাই মানে মোক মানে খুব চিঞৰি থাকে, আৰু চিঞৰি মানে এনেকুৱাকৈ চিঞৰে মানে ভিতৰৰ পৰা মই ওলাই আহিব লাগে। আৰু আজিকালি মানে সেইকাৰণে মানে ভাল লাগে আৰু এনেকৈ। এয়া মধুৰি পাতবিলাক দেখিছেনে, একদম মানে খুব খায় মানে মধুৰি পাতবোৰ। অকণমান এনেকৈ আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। চ' ইমান মৰম লাগে ন এনেকুৱা জীৱবোৰ। আৰু মানে তাকে আৰু কাৰ নাজানো ছাগলীবোৰক, কিন্তু আজিকালি মোৰ লগ খুব লোৱা হৈছে দেই, মানে বাহিৰৰ পৰা এনেকৈ মাতি থাকে। চ' সেইকাৰণে ময়ো মানে এনেকৈ দি কৰি ভাল পাওঁ। চ' অকণমান এনেকৈ আপোনালোকক দেখাই দিছোঁ, কি মৰম লাগিছে হয়নে মোৰ ছাগলী পোৱালিটো। আৰু আমাৰ আগফালে থকা মধুৰি গছজোপা দেখিছেনে, ইমান কলি কলিতে মানে চবেই পাৰি কৰি লৈ গৈছে আধা আধি, মানে কি ক'ম আৰু আপোনালোকে। যিহেতুকে মানে আমাৰ ওচৰতে স্কুল এখন আছে, গতিকে স্কুলৰ ল'ৰা ছোৱালীবোৰকে মানে ছুটিৰ টাইমত আহে আৰু পাৰি লৈ গুচি যায়গৈ জানেনে। তথাপিও মানে মই কওঁ মানে এতিয়া নাপাৰিবা, কাৰণ এতিয়া মানে কুমলীয়া হৈ আছে ন, মধুৰিটো মানে কুমলীয়া হৈ থাকিলে মানে কি আৰু খাবলৈ ভাল নালাগে অলপ। মই কওঁ যে ডাঙৰ হ'লে মই নিজেই পাৰি দিম বুলি। এদিন তেনেকৈ মই পাৰিও দিছোঁ সিহঁতক। তথাপি এতিয়া কি কৰিব আৰু, সৰু ল'ৰা ছোৱালী যিহেতুকে বুজি নাপায় ন। আৰু মানে কি কৰে জানেনে, ল'ৰা ছোৱালীবিলাকে মানে গছৰ ওপৰত পূৰা উঠি যায়, বৰ ভয় লাগে জানেনে, কেনেবাকৈ পৰিলে কি হ'ব কওকচোন বাৰু, ক'লেও নুশুনে, কি কৰিব আৰু সৰু ল'ৰা ছোৱালী যিহেতুকে। আৰু সিমানেই। তো আজি কথাটো মানে আপোনালোকক অকণমান জনালোঁ, কাৰণ আপোনালোকেও তেনেকুৱা চাগে হ'ব পাৰে ন, এনেকুৱা গছ চছ থাকিলে। তো সিমানেই। আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। চ' যিহেতুকে এতিয়া আৰু বৰ বিশেষ ইমান এটা দেখাবলগীয়া নাই, তো আপোনালোকেও চাই ভিডিঅ'টো আমনি পাব। তো সেইকাৰণে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে গোটেইকেইটা কৰি দিব। চ' আজিলৈ আহিছোঁ, লগ পাম নেক্সট এটা ভিডিঅ'ৰ সৈতে। বাই।